প্ৰত্যেক বছৰে অনুষ্ঠিত হোৱা ৰাধা গোবিন্দ অনুষ্ঠানত আহি মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যে আমাৰ এই অসমত আমাৰ এই ৰাধা গোবিন্দ অনুষ্ঠানত বহুত আমাৰ হাজাৰ হাজাৰ মানুহ যোৱা শিৱৰাত্ৰিৰ দিনৰ পৰা আহি আছে। সকলোৱে নিজৰ মনত এটা কামনা লৈ আহিছে, ভগৱানে যে তেওঁলোকৰ মনৰ কামনা পূৰণ কৰে আৰু কৃষ্ণৰ ভক্তি আমি সকলোৱে অনুভূতি কৰোঁ। আৰু কৃষ্ণই যি ৰাস্তা যি আদৰ্শ আমাক শিকাই গৈছে, আমি সেই আদৰ্শ ধৰি ৰাখি জীৱনত আমি এটা আদৰ্শ সমাজ ভৱিষ্যত গঢ়ি তুলিব লাগে। সেই দায়িত্ব আমাৰ সকলোৰে। আৰু ইয়াত আহি যি সামূহিকভাৱে চবে মিলি আজি এই অনুষ্ঠানটো সফলমণ্ডিত কৰিছে, উদ্যোক্তাসকলকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু নিশ্চয় আজি আপোনালোকে নিজে দেখিছে যে হাজাৰ হাজাৰ মানুহ আজি ইয়াত গোট খাইছে। ইমান সুন্দৰভাৱে আজি এই কীৰ্তন অখণ্ড ভাগৱত পাঠ আয়োজন কৰা গৈছে। মই চবকে তেওঁলোকৰ ভৱিষ্যত ঘৰৰ মংগলৰ কামনা কৰিছোঁ। পূৰ্বে দেখা গৈছিলে ইয়াত বিধায়ক ৰূপজ্যোতি ভূমি আছিলে কংগ্ৰেছৰ, বৰ্তমান কিন্তু দেখা ৰূপজ্যোতি বিজেপিলৈ গুচি গ'ল। যিহেতু এইবাৰ মৰিগাঁও সমষ্টিত আপোনাৰ কেনেধৰণৰ আপুনি আজি এই অনুষ্ঠানত বেছি ৰাজনৈতিক কথা পাতিবলৈ মই বিচৰা নাই। এটা ধাৰ্মিক অনুষ্ঠান আমি হ'লে সকলোৱে ইয়াত আহি কীৰ্তন ভাগৱত পাঠ আজি অধ্যয়ন কৰি বা আমি অনুভৱ কৰি আমি এটা ভাল কথাৰ ওপৰত আমি চিন্তা কৰিবলৈ বিচাৰিছোঁ। আৰু সেয়াই মই আজি এই অনুষ্ঠানৰ পৰা মই ক'বলৈ বিচাৰোঁ। ভৱিষ্যত আপোনালোকে ৰাজনৈতিক মঞ্চত যদি ৰাজনৈতিক প্ৰশ্ন কৰে নিশ্চয় তাৰ উত্তৰ মই হ'লেও আপুনি কি ক'ব মৰিগাঁৱত কেনেধৰণৰ সঁহাৰি লাভ কৰিব? মৰিগাঁৱত ইতিমধ্যে মই আজি ইয়াত হঠাতে অহা হ'ল। মোৰ ইয়াত অহা পৰিকল্পিত কাৰ্যসূচী নাছিল, কিন্তু যেতিয়া মোক অৱগত কৰা গ'ল যে আজি ৰাতি কীৰ্তনটো শেষ হৈ যাব, মোৰ মনৰ এটা হেঁপাহ যে মই ইয়াত আহি ৰাইজক অলপ সেৱা কৰিবলৈ বিচাৰিছোঁ, ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাবলৈ বিচাৰিছোঁ। হঠাতে ৰাইজবোৰ যে ওচৰত আহি মোৰ লগত চেল্ফি, মোৰ লগত মোক শুভেচ্ছা যে জ্ঞাপন কৰিছে, মই তাৰ অনুমান কৰিব পাৰোঁ যে মৰিয়নি অঞ্চলতো ৰাইজে আমাক যথেষ্ট ভাল পাইছে। আৰু মই আশা কৰোঁ যে অহা নিৰ্বাচনত ৰাইজৰ আশা মৰ্মে যোৰহাট লোকসভা সমষ্টিৰ পৰা এজন শক্তিশালী প্ৰতিনিধি, এজন শক্তিশালী কণ্ঠ আপোনালোকে ভৱিষ্যত দিল্লীত সদনত নাপাব। থেংক ইউ। আৰু আমি পাৰ্চনেলি